নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ পুনৰবাৰ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি 30 মাৰ্চত হ'বলগীয়া DME নন টেকনিকেল গ্ৰেড 3 এক্সামৰ কাৰণে উপযোগী হোৱাকৈ অনলি ছায়েন্স পাৰ্ট 2 কভাৰ কৰি 20টা MCQ কুৱেশ্যন লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব আৰু লগতে এই 20টা কুৱেশ্যনৰ ভিতৰত আপুনি টোটেল কিমানটা কুৱেশ্যন নিজে শুদ্ধকৈ কৰিব পাৰিলে সেই মাৰ্কছটো আমাক কমেণ্টত জনাব। আমি আমাৰ চেনেলত অলৰেডি DME এক্সামৰ বাবে উপযোগী হোৱাকৈ বহুকেইটা মক টেষ্ট আপলোড কৰিছোঁ। যদি আপোনালোকে সেইসমূহ ভিডিঅ' চোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে আমাৰ চেনেলত গৈ প্লেলিষ্ট ভিজিট কৰি তাত থকা ভিডিঅ'কেইটা চাব পাৰে। তেতিয়াহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যনত আমাক সুধিছে, হুইচ অফ দ্য ফলোইং ইজ এ স্কেলাৰ কোৱান্টিটি। তলত দিয়া কোনটো কোৱান্টিটি এটা স্কেলাৰ কোৱান্টিটি হয়। তাৰ আগতে আমি জানিব লাগিব যে এই যিটো স্কেলাৰ কোৱান্টিটি আছে তাৰ মানে কি হয়। বন্ধুসকল, মনত ৰাখিব স্কেলাৰ কোৱান্টিটি মানে কি। স্কেলাৰ কোৱান্টিটি মানে হৈছে যিবিলাক কোৱান্টিটিৰ জাষ্ট মেগনিটিউড থাকিব, মানে সিহঁতৰ জাষ্ট ভেলু থাকিব। মেগনিটিউড মানে কি, সহজ ভাষাত বুজি ল'ব যে ইয়াৰে এটা ভেলু থাকিব জাষ্ট। যদি আমি ইয়াৰে এক্সাম্পল চাব যাওঁ, টেম্পাৰেচাৰ, ঠিক আছে, টেম্পাৰেচাৰ কি হয়, এটা স্কেলাৰ কোৱান্টিটি হয়। লগতে যদি আমি চাওঁ মাছ, মানে বস্তু এটাৰ মাছ কি হয়, স্কেলাৰ কোৱান্টিটি হয়। লগতে আমি যদি চাওঁ ডিষ্টেন্স কি হয়, এটা স্কেলাৰ কোৱান্টিটি। ঠিক আছে, অলপ বুজিবলৈ চেষ্টা কৰোঁ। টেম্পাৰেচাৰ, ঠিক আছে, টেম্পাৰেচাৰ মই যদি সোধোঁ যে আজিৰ এই বতৰটোৰ টেম্পাৰেচাৰ কিমান, ঠিক আছে, টেম্পাৰেচাৰ বুলি ক'লে আপুনি কি ক'ব, বোলে আজি টেম্পাৰেচাৰ 30 ডিগ্ৰী। ইয়াত বাৰু ক'ৰবাত ডিৰেকশ্যনৰ কথা উল্লেখ কৰিছোঁ নেকি মই? জাষ্ট মই কৈছোঁ যে এটা ভেলু 30 ডিগ্ৰী। চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব, টেম্পাৰেচাৰটো এটা স্কেলাৰ কোৱান্টিটি হ'ব। যদি মই কওঁ যে মাছ, যে এটা বস্তুৰ মাছ কিমান, আপুনি কি ক'ব যে বস্তুটোৰ মাছ 100 গ্ৰাম। ইয়াত ক'ৰবাত মানে মই কিবা ডিৰেকশ্যন বা কিবা দিশৰ কথা উল্লেখ কৰিছোঁ নেকি? নাই কৰা। চ' তেনে ক্ষেত্ৰত কি হ'ব, মাছ এটা কি হ'ব, স্কেলাৰ কোৱান্টিটি হ'ব। ঠিক আছে, চ' ইয়াৰে যদি আমি কাৰেক্ট এনচাৰ চাব যাওঁ, ইয়াৰে কোনটো স্কেলাৰ কোৱান্টিটি হয়, মানে কোনটোৰ জাষ্ট মেগনিটিউড আছে। চ' তেনে ক্ষেত্ৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ৱক। কিন্তু বাকী যিকেইটা আছে ইয়াতে, ফ'ৰ্চ, তাৰপিছত ভেলচিটি আৰু এচিলাৰেশ্যন, সেইকেইটা কি হয়, সেইকেইটা হৈছে ভেক্টৰ কোৱান্টিটি। সেইকেইটা কি কোৱান্টিটি, সেইকেইটা হৈছে ভেক্টৰ কোৱান্টিটি। বন্ধুসকল, ভেক্টৰ কোৱান্টিটি বস্তুটো কি হয়? ভেক্টৰ কোৱান্টিটি মানে হৈছে যিবিলাক কোৱান্টিটিৰ মেগনিটিউড থাকিব, তাৰ লগতে তাৰ এটা ডিৰেকশ্যনো থাকিব। ইয়াতে যদি আমি ভেক্টৰ কোৱান্টিটিৰ এক্সাম্পল চাব যাওঁ, এক্সাম্পল কি হ'ব, ডিছপ্লেচমেণ্ট। ঠিক আছে, মানে মই ক'লোঁ যে এইটো এটা পইণ্ট, ঠিক আছে, এইখিনি মই মুছি লওঁ। আমি কৈ আছিলোঁ ভেক্টৰ কোৱান্টিটিৰ কথা, ঠিক আছে, ভেক্টৰ কোৱান্টিটি। ছাপ'জ এইটো এটা পইণ্ট আৰু এইটো এটা পইণ্ট, ঠিক আছে। মই যদি কওঁ যে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে আমি যাব লাগে, তেতিয়াহ'লে মই কি বুলি ক'ম যে 5 মিটাৰ ইষ্টত যাব লাগিব। ইয়াত মই এটা ৱৰ্ড ইউজ কৰিছোঁ ইষ্ট, অৰ্থাৎ পূবফালে। যেতিয়া মই ইষ্ট বুলি কৈছোঁ মানে কি ডিৰেকশ্যনো বুজাইছোঁ, তেনে ক্ষেত্ৰত যিটো ডিছপ্লেচমেণ্ট বুজাব, ডিছপ্লেচমেণ্টটো কি বুজাব, এটা ভেক্টৰ কোৱান্টিটি। ঠিক আছে, ক্লিয়াৰ। কুৱেশ্যন নম্বৰ 2, ইয়াত আমাক সুধিছে যে SI ইউনিট অফ পাৱাৰ, মানে পাৱাৰৰ SI ইউনিট কি হয়। যদি আমি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ৱাট। ৱাট হৈছে পাৱাৰৰ ইউনিট। ইয়াতে যে আছে জুল, জুল কাৰ ইউনিট হয়? জুল হৈছে এনাৰ্জিৰ ইউনিট। নিউটন কাৰ ইউনিট? নিউটন হৈছে ফ'ৰ্চৰ ইউনিট। ভোল্ট কাৰ ইউনিট? ভোল্ট হৈছে ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চ, মানে ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চৰ ইউনিট হৈছে ভোল্ট। কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে যে হুইচ ল ষ্টেটছ ডেট ফৰ এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। ঠিক আছে, আমি এইটো সকলোৱে জানো, আৰু ইয়াতে যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব নিউটনছ থাৰ্ড ল, মানে নিউটনৰ তৃতীয় সূত্ৰই কয় যে ফৰ এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। বন্ধুসকল, ইয়াতে মই জনাওঁ যে যদিহে আপুনি আমাৰ যিবিলাক কণ্টেণ্ট হয়, যিবিলাক MCQ হয়, সেইবিলাক যদিহে ভাল পাইছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাকত লাইক কৰিব, লগতে কমেণ্ট কৰিব। আৰু যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুৱেশ্যন নম্বৰ 4 আমাক সুধিছে যে হোৱাট ইজ দ্য স্পীড অফ লাইট ইন ভেকুৱাম। ঠিক আছে, মানে ভেকুৱামত স্পীড অফ লাইট, মানে লাইটৰ স্পীড কিমান। ভেকুৱাম মানে কি হয়? ভেকুৱাম মানে হৈছে এমটি স্পেচ। ঠিক আছে, ভেকুৱাম মানে কি, এমটি স্পেচ, অৰ্থাৎ খালী ঠাই। ঠিক আছে, আৰু খালী ঠাইত
স্পীড অফ লাইট কি হয় আমাক সেইটো ইয়াত সুধিছে সো খালী ঠাইত স্পীড অফ লাইট হ'ব 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড নেক্সট কুৱেশ্যনত আমাক সুধিছে যে হুইচ অফ দ্য ফলোয়িং ডিভাইচ কনভাৰ্টছ ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু মেকানিকেল এনাৰ্জি অৰ্থাৎ তলত দিয়া কোনটো ডিভাইচে ইলেক্ট্ৰিকেল এনাৰ্জিক কনভাৰ্ট কৰে মেকানিকেল এনাৰ্জিলৈকে আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মটৰ ঠিক আছে মটৰে ইলেক্ট্ৰিক এনাৰ্জিক কনভাৰ্ট কৰে মেকানিকেল এনাৰ্জিলৈকে ঠিক আছে আৰু যদি আমি ইয়াৰে এক্সাম্পল চাবলৈ যাওঁ মানে কোনে ইলেক্ট্ৰিকেল এনাৰ্জিক মেকানিকেললৈকে কনভাৰ্ট কৰে তেতিয়াহ'লে হ'ব ফেন তাৰপিছত ৱাটাৰ পাম্প এইবিলাক হৈছে মটৰৰ এক্সাম্পল মটৰৰ ঠিক উল্টাটো কি মটৰৰ ঠিক উল্টাটো হৈছে জেনেৰেটৰ ঠিক আছে জেনেৰেটৰে কি কৰে জেনেৰেটৰে মেকানিকেল এনাৰ্জিক কনভাৰ্ট কৰে ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে মেকানিকেল এনাৰ্জিক কনভাৰ্ট কৰে ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কোনে কৰে জেনেৰেটৰ কুৱেশ্যন নম্বৰ 6ত আমাক সুধিছে যে ইফ এন অবজেক্ট ইজ মুভিং ইন এ চাৰ্কুলাৰ পাথ এট এ কনষ্টেণ্ট স্পীড হোৱাট ৰিমেইনছ কনষ্টেণ্ট মানে এটা বস্তু যি নেকি এটা চাৰ্কুলাৰ পথত মুভ কৰি আছে ঘূৰি আছে আৰু তাৰ স্পীডটো কনষ্টেণ্ট দিছে তেতিয়াহ'লে আমাক সুধিছে যে হোৱাট ৰিমেইন কনষ্টেণ্ট মানে কুৱেশ্যনটোত এনচাৰটো লুকাই আছে অলৰেডি কৈছে যে ইয়াৰ স্পীডটো কনষ্টেণ্ট থাকিব আৰু সুধিছে আমাক কি হোৱাট ৰিমেইনছ কনষ্টেণ্ট চ' অফক'ৰ্ছ ইয়াৰ এনচাৰটো কি হ'ব স্পীডেই হ'ব কিন্তু যদি আমি চাওঁ বাকীটা অপশ্যনলৈকে যে ভেল'চিটি তাৰপিছত এক্সিলাৰেশ্যন দেন ডিৰেকশ্যন এইকেইটা কেতিয়াও মানে কি কনষ্টেণ্ট থাকিব নোৱাৰে কাৰণটো কি কাৰণ বস্তুটো ঘূৰি আছে চাৰ্কুলাৰ পথত ঠিক আছে আৰু চাৰ্কুলাৰ পথত ঘূৰিলে তাৰ ভেল'চিটি চেঞ্জ হ'বই তাৰ এক্সিলাৰেশ্যন চেঞ্জ হ'বই আৰু ডিৰেকশ্যনো কি একবাৰ এনেকৈ এইটো ডিৰেকশ্যন হ'ব একবাৰ এইটো ডিৰেকশ্যন হ'ব গতিকে ভেল'চিটি এক্সিলাৰেশ্যন আৰু ডিৰেকশ্যন আৰু যি তিনিটা কি হয় আমি অলৰেডি ডিছকাছ কৰিছোঁ এইকেইটা কি হয় এইকেইটা হৈছে ভেক্টৰ কোৱান্টিটি য'ত নেকি ডিৰেকশ্যনৰ কথা আহি পৰে চ' এইকেইটা কেতিয়াও কনষ্টেণ্ট থাকিব নোৱাৰে নেক্সট কুৱেশ্যনটো হৈছে যে মিৰৰৰ ওপৰত বেছ কৰি অহা এটা কুৱেশ্যন আৰু এইটো কুৱেশ্যনত সুধিছে যে হুইচ টাইপ অফ মিৰৰ ইজ ইউজ ইন হেডলাইটছ অফ ভেহিকেল গাড়ীৰ হেডলাইটত কোনটো ধৰণৰ মিৰৰ ইউজ কৰা দেখা যায় আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি কনকেভ মিৰৰ গাড়ীৰ হেডলাইটত কনকেভ মিৰৰ ইউজ কৰা দেখা যায় কনকেভ মিৰৰ ইউজ কৰিলে কি হয় লাইটৰ যিটো হেডলাইটৰ পোহৰ সেই পোহৰটো বহুত দূৰলৈকে যাব পাৰে আৰু তাৰ ফলত কনকেভ মিৰৰ ইউজ কৰা যায় কিন্তু যদি আমি চাওঁ গাড়ীৰ যিবিলাক ছাইড মিৰৰ থাকে ছাইডৰ যিকেইখন আইনা থাকে তাত কিন্তু কনকেভ মিৰৰ ইউজ নকৰে তাত কি মিৰৰ ইউজ কৰে তাত ইউজ কৰে কনভেক্স মিৰৰ আৰু কনভেক্স মিৰৰ ইউজ কৰাৰ মেইন কাৰণটো হ'ল যে কনভেক্স মিৰৰে এটা ৱাইড এংগেলৰ ভিউ দিয়ে মানে এটা ৱাইড এংগেল ভিউ দিয়ে মানে বহলকৈ আমি দেখা পাম ঠিক আছে আৰু তাৰ ফলত ছাইডত কি কৰে কনভেক্স আৰু হেডলাইটত কি কৰে হেডলাইটত ইউজ কৰে কনকেভ মিৰৰ কুৱেশ্যন নম্বৰ 8ত আমাক সুধিছে যে হুইচ এচিড ইজ প্ৰেজেণ্ট ইন লেমন অৰ্থাৎ নেমু টেঙাত কোন ধৰণৰ এচিড থকা দেখা যায় আৰু এইটো কুৱেশ্যনৰ যিটো কাৰেক্ট এনচাৰ এইটো হ'ব অপশ্যন নম্বৰ বি চাইট্ৰিক এচিড নেমু টেঙাত চাইট্ৰিক এচিড থাকে কুৱেশ্যন নম্বৰ 9ত আমাক সুধিছে যে হুইচ গেছ ইজ ৰেছপনচিবল ফৰ দ্য গ্ৰীণ কালাৰ অফ ফায়াৰ ইন ফায়াৰ ৱৰ্কছ মানে যেতিয়া জুই জ্বলে আপোনালোকে মন কৰিব যে একদম তাৰে তল অংশটোত মানে কিছুমান এনেকুৱা ধৰণৰ সেউজীয়া কালাৰ দেখা যায় মানে এইটোতো জুই ঠিক আছে এনেকুৱা জুই জ্বলি আছে কিন্তু মাজতে অলপমান এনেকুৱা সেউজীয়া কালাৰ দেখা যায় আৰু এইটো কুৱেশ্যনত এইটোৱে কৰিছে যে এই যিটো গ্ৰীণ কালাৰ আহিল জুইকুৰাৰ তলত তাত এই গ্ৰীণ কালাৰটো তলত দিয়া কোনটো গেছৰ কাৰণে আহিছে আৰু এইটো কুৱেশ্যনৰ যদি আমি কাৰেক্ট এনচাৰ চাব যাওঁ এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি বেৰিয়াম ঠিক আছে এই যিটো বেৰিয়াম গেছ তাৰ ফলতে এনেকুৱা ধৰণৰ যিবিলাক সেউজীয়া অলপ দেখা যায় জুইৰ একেবাৰে তলৰ অংশত আপোনালোকে গেছ জ্বলালেও হয়তো মন কৰিলে দেখা পাব যে অলপ এনেকুৱা সেউজীয়া থাকে আৰু ইয়াৰ কাৰণটো হ'ল বেৰিয়াম গেছ কাৰেক্ট এনচাৰ হ'ব বেৰিয়াম নেক্সট কুৱেশ্যনত কৰিছে হুইচ এলিমেণ্ট ইজ ফাউণ্ড ইন অল অৰ্গেনিক কম্পাউণ্ডছ তলত দিয়া কোনটো এলিমেণ্ট সকলো ধৰণৰ অৰ্গেনিক কম্পাউণ্ডতে থাকে বহুত এটা ইজি কুৱেশ্যন আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কাৰ্বন ঠিক আছে কাৰ্বন কি হয় সকলো ধৰণৰ অৰ্গেনিক কম্পাউণ্ডছতে থাকিবই কুৱেশ্যন নম্বৰ 11 ইয়াত আমাক সুধিছে যে হোৱাট ইজ দ্য pH ভেলু অফ ৱাটাৰ পানীৰ pH ভেলু কি হয় pH ভেলু মানে কি হয় একদম সহজ ভাষাত কৈ আছোঁ pH ভেলু মানে হৈছে এটা মানে
বস্তু কিমান বেছি এচিডিক বা কিমান বেছি বেছিক সেইটো বুজাবৰ কাৰণে ইউজ কৰা জাষ্ট এটা সিম্পল স্কেল হয় ঠিক আছে যদি pH ভ্যালু 7 থাকে ঠিক আছে মানে বস্তুটো কি হয় না এসিড না বেস ঠিক আছে যদি 7তকৈ যিমানে কমি যায় সাপোজ 6 আহিল 5 আহিল সিমানে তাৰ এসিডিক নেচাৰটো বাঢ়ি যায় বেছি হৈ যায় আৰু যিমানে তাৰ ভ্যালুটো 7তকৈ বাঢ়ি যায় ঠিক আছে বাঢ়ি গ'লে এইটো 7 8 আহিল 9 আহিল তাৰ মানে বস্তুটো কি হয় বস্তুটোৰ বেসিক নেচাৰটো মানে ক্ষাৰকীয় যিবিলাক নেচাৰ ক্ষাৰকীয় যিবিলাক ধৰ্ম সেইবিলাক বাঢ়ি যায় ইয়াতে যদি সুধিছে আমাক যে ওয়াটাৰৰ মানে pH কিমান আৰু ওয়াটাৰ কি না এসিড না বেস ঠিক আছে সো এই ক্ষেত্ৰত ওয়াটাৰৰ pH ভ্যালু হ'ব কি অপশন নম্বৰ বি 7 মানে নিউট্ৰেল হয় কোৱেশ্চন নম্বৰ 12ত আমাক কৰিছে যে which metal is the best conductor of electricity ঠিক আছে মানে ইলেক্ট্ৰিচিটিৰ মানে বিদ্যুতৰ বেস্ট কন্ডাক্টৰ হিচাপে আমি কোনটো মেটেলক জানো ঠিক আছে আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ হ'ব মানে অপশন বি হ'ব ঠিক আছে এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি সিলভাৰ সিলভাৰৰ ইলেক্ট্ৰিচিটি সকলো মেটেলতকৈ বেছি কিন্তু আমি নৰ্মেলি যিবিলাক তার দেখা পাওঁ তাত বেছিভাগ আমি কি দেখো তাত আমি বেছিভাগ কপাৰ দেখো কিন্তু আমি সিলভাৰ যদিও তাৰ ইলেক্ট্ৰিচিটি বেছি তাক আমি দেখা নাপাওঁ মানে তাৰ কণ্ডাক্টিভিটি যদিও বেছি তাক আমি দেখা নাপাওঁ ইয়াৰ মেইন কাৰণটো হ'ল সিলভাৰৰ যেটো দাম বহুত বেছি হয় মানে বহুত বেছি কষ্টলি হয় সো তাক আমি ইউজ কৰিব নোৱাৰো কিন্তু কপাৰ কি কপাৰ মানে কি ওয়াইডলি ইউজ কৰা দেখা যায় মানে মেইনলি তাৰ বিলাকত কপাৰ ইউজ কৰা দেখা যায় তাৰ কাৰণ কি এটো মানে বহুত বেছি এফৰ্ডেবল হয় যতে ততে পোৱা যায় তাৰ দামো কম তাৰ ফলত সকলো মানুহে আৰামছে ইউজ কৰিব পাৰে নেক্সট কোৱেশ্চনত কৰিছে যে which gas is known as laughing gas মানে যেটো গ্যাস আমি যদি লও আমাৰ কি হাই উঠি থাকিব আৰু এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ ডি N2O অৰ্থাৎ নাইট্ৰাছ অক্সাইড নেক্সট কোৱেশ্চনত আমাক কৰিছে which of the following is an example of noble gas তলৰ কোনটো এটা সম্ভ্ৰান্ত গ্যাস হয় বন্ধুসকল এই যিবিলাক কোৱেশ্চন আমি ডিসকাস কৰি আছো সকলোবিলাক কি সায়েন্সৰ কোৱেশ্চনে হয় সো যিবিলাক লৰা ছোৱালীয়ে হাই সেকেন্ডাৰী লেভেলত সায়েন্স মানে স্ট্ৰীম হিচাপে পাস কৰি আহিছে তেওঁলোকৰ কাৰণে হয়তো এইবিলাক কোৱেশ্চন বহুত বেছি ভাতৰ লগত পানী টাইপ লাগিব মানে বহুত বেছি ইজি টাইপ লাগিব কিন্তু কথাটো হ'ল যিবিলাক লৰা ছোৱালী আৰ্টস পঢ়ি আছে তেওঁলোকে হয়তো এইবিলাক বস্তু ইমান এটা নাজানিব পাৰে সো সকলোৱে চাব আৰু মানে কমেন্টত জনাব যে কোনে কিমান মাৰ্কস পালে ঠিক আছে ইয়াতে আমাক কৰিছে নোবেল গ্যাস অৰ্থাৎ সম্ভ্ৰান্ত গ্যাস আমি জানিব লাগিব যে টোটাল আমাৰ সম্ভ্ৰান্ত গ্যাস থাকে 6টা ঠিক আছে টোটাল আমাৰ সম্ভ্ৰান্ত গ্যাস থাকে 6টা হেগেটা কি হয় হেগেটা হৈছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন Xe অৰ্থাৎ জেনন আৰু Rn ৰেডন এইকেইটা আছে তাৰ কেমিক্যাল সিম্বল আৰু এইটো কোৱেশ্চনত যদি চাও ইয়াৰে কোনটো আছে ইয়াৰে আৰ্গনটো আছে অৰ্থাৎ অপশন নম্বৰ সি হ'ব ইয়াতে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 15ত আমাক কৰিছে which part of the human brain controls balance and coordination মানে আমাৰ হিউম্যান ব্ৰেইনৰ কোনটো পাৰ্টে আমাক ব্যালেন্স কৰি ৰখাত আৰু কোঅৰ্ডিনেশন কৰি ৰখাত আমাক হেল্প কৰে ঠিক আছে মানে এইটো কাম কোনে চাই আৰু যদি আমি অপশনসমূহ চাও এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ বি চেৰিবেলাম ঠিক আছে মানে ব্ৰেইনৰ আমাৰ চেৰিবেলাম পাৰ্টৱে ব্যালেন্স আৰু কোঅৰ্ডিনেশনত আমাক হেল্প কৰে কোৱেশ্চন নম্বৰ 16ত কৰিছে what is the powerhouse of cell ঠিক আছে মানে সেলৰ ভিতৰত থকা কোনটোক মানে পাৱাৰ হাউস বুলিও কোৱা হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব মাইটকন্ড্ৰিয়া অপশন নম্বৰ সি নেক্সট কোৱেশ্চনত আমাক কৰিছে যে আমাৰ মানৱ শৰীৰৰ কোন এনেকুৱা অংগ আছে যিয়ে নেকি ইনসুলিনৰ প্ৰডাকচন কৰে যদি অপশনসমূহ চাও এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি পানক্ৰিয়াছে কি কৰে ইনসুলিনৰ প্ৰডাকচন কৰা দেখা যায় নেক্সট কোৱেশ্চনত আমাক কৰিছে which vitamin is responsible for blood clotting মানে কোনটো ভিটামিন ব্লাড ক্লটিংৰ কাৰণে ৰেসপন্সিবল হয় মানে আমাৰ শৰীৰত সাপোজ কৰবাত আমি দুখ পালো আৰু আমাৰ শৰীৰৰ পৰা তেজ ওলাল কিন্তু আপোনালোকে জানে যে আমাৰ যিখিনি তেজ ওলাই অলপ টাইম পিছত সেইখিনি কি হয় তেজ ওলাটো ৰখি যায় অৰ্থাৎ তেজখিনি গোট মাৰি যায় মানে আকৌ তেজ ওলাই নাথাকে তাৰ পৰা আৰু তাত এটা ভিটামিনে কাম কৰে যাৰ ফলত তেজটো কি হয় ক্লট কৰে অৰ্থাৎ গোট মাৰে আৰু সেইটো হ'ল কি ভিটামিন কে
ঠিক আছে এনসাৰ কি হ'ব ভিটামিন কে ভিটামিন কে ব্লাড ক্লটিঙত অৰ্থাৎ তেজ গোট কৰাত আমাক হেল্প কৰে কোৱেশ্চন নম্বৰ 19ত কৰিছে which is the largest gland in the human body মানৱ শৰীৰৰ সকলোতকৈ ডাঙৰ গ্ৰন্থি কোনটো হয় লাৰ্জেষ্ট গ্ল্যান্ড কোনটো হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি অপচন নম্বৰ এ হ'ব লিভাৰ অৰ্থাৎ যকৃত হৈছে আমাৰ হিউম্যান বডিৰ লাৰ্জেষ্ট গ্ল্যান্ড বন্ধুসকল আজিৰ আমাৰ মক টেষ্টটোৰ এইটো হৈছে লাষ্ট কুৱেশ্যন ভিডিঅ'টো ইমানখিনিলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ কুৱেশ্যনটোত কৰিছে যে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ডোনাৰ তলত দিয়া কোনটো ব্লাড গ্ৰুপক ইউনিভাৰ্চেল ডোনাৰ বুলি জনা যায় ইউনিভাৰ্চেল ডোনাৰ মানে কি ইউনিভাৰ্চেল ডোনাৰ মানে হৈছে এইটো ব্লাড গ্ৰুপৰ মানুহে সকলো ব্লাড গ্ৰুপকে নিজৰ তেজ দান দিব পাৰে অৰ্থাৎ ডোনেট কৰিব পাৰে আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি ও ঠিক আছে ও ব্লাড গ্ৰুপৰ মানুহে সকলোকে তেজ কি কৰিব পাৰে ডোনেট কৰিব পাৰে দান দিব পাৰে তো বন্ধুসকল এইটোৱে আছিল আজিৰ আমাৰ মক টেষ্ট আৰু সকলোৱে নিজৰ নম্বৰবিলাক জনাব বুলি আশা থাকিলে আৰু আমি নেক্সট মক টেষ্টটো অতি শীঘ্ৰে লৈ আহিম